অন্যান্য বছৰৰ দৰে এইবেলিও ৰাভাসকলৰ জাতীয় উৎসৱ বাইখু উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। অহা 10 আৰু 11 জুন অৰ্থাৎ 26 আৰু 27 জেঠ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই দুদিনীয়া কাৰ্যসূচীত আমি প্ৰথম দিনাখন গেট উন্মোচন হ'ব, মঞ্চ আৰু তোৰণ উন্মোচন হ'ব। ইয়াৰ পিছতে লেৱাটনা প্ৰতিযোগিতা হ'ব পুৰুষ আৰু মহিলা শাখাত। প্ৰতি বছৰে আমাৰ প্ৰতিখন গাঁৱৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে, গতিকে এইবেলিও সেই অনুষ্ঠানটো হ'ব। পিছৰ দিনাখন এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত পাছ কৰা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান এটা ৰখা হৈছে। জাতীয় সংগঠনসমূহে প্ৰতি বছৰে এইটো ৰাখে, এইবাৰ বাইখুৰ লগত সংগতি ৰাখি সেই অনুষ্ঠানটো ৰখা হৈছে। আৰু মুকলি সভা হিচাপে এখন ৰখা হৈছে। মুকলি সভাত আমি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক আমন্ত্ৰণ কৰিছোঁ, তেখেত ইতিমধ্যে আহিব। আৰু আমাৰ দৰং ওদালগুৰি সমষ্টিৰ মাননীয় সাংসদ তথা অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহোদয়ো আহিব বুলি আমি ইতিমধ্যে তেওঁলোকে আমাক কথা দিছে। বাইখু দিনটো ঠিক ঘোষণা নহয়। আমি আচলতে যোৱা 1 তাৰিখে মই আমাৰ এজন অতি ঘনিষ্ঠ UPPL দলৰ সহযোগী দীপাংকৰ ৰাভাদেৱক ফোন কৰিছিলোঁ। বোলে তুমি এইবেলি আমাৰ যিটো বাইখু উৎসৱ সম্পৰ্কে যিহেতু হ'ব, গতিকে ৰেষ্ট্ৰিক্টেড হলিডে আমাৰ BTR প্ৰধান মহোদয়ে দিয়া কথা আছিলে, এইটো দিব নে নাই আৰু পাৰিলে উলিয়াই দিয়ক বুলি কোৱাৰ লগে লগে তেওঁ ফোনত কথাখিনি কোৱাৰ লগে লগে তেওঁ চিফৰ লগত যোগাযোগ কৰিলে আৰু একেলগে থাকি পৰহি ৰাতি এই হেৰিখন উলিয়াই দিছে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে। আৰু আমাৰ যিসকল চাকৰিয়াল তেওঁলোকে যথেষ্ট সকাহ পাব। এইটো ঠিক বন্ধ নহয়, তেওঁলোকে অফিচত নগ'লেও চলিব ৰেষ্ট্ৰিক্টেড হলিডে। এইটোৱে প্ৰথমতে আপোনালোকক মই সেৱা আৰু নমস্কাৰ জনাইছোঁ। খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, খৈৰাবাৰী আঞ্চলিক ৰাভা মহিলা পৰিষদ, খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় পৰিষদ আৰু খৈৰাবাৰী আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আৰু বাইখুহুৰি অসমৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত আমি অহা 10 আৰু 11 দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাভাসকলৰ যি মুখ্য পূজা, মুখ্য উৎসৱ বাইখু উৎসৱ বা বাইখু পূজা আমি এই খৈৰাবাৰী জামুগুৰিত যিটো আমাৰ স্থায়ী বাইখু উদ্যান, সেই ঠাইত আমি উদযাপন কৰাৰ কাৰণে আমি ইতিমধ্যে যোজা কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখন আমাৰ বিভিন্ন কাৰ্যসূচী আছে, লেৱাটনাৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু দ্বিতীয় দিনা আমি খৈৰাবাৰী আঞ্চলিকৰ অন্তৰ্গত যিসকল ৰাভা ছাত্ৰ ছাত্ৰীয়ে এই 2025 চনত মেট্ৰিক উত্তীৰ্ণ আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি বাইখু পূজাৰ লগতে সংগতি ৰাখি আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ 11 তাৰিখে। গতিকে সেই সম্বৰ্ধনা অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে উপস্থিত থাকিব। আৰু এই অনুষ্ঠানটোত আমি মুখ্য ব্যক্তিসকলক, আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক আমাৰ কেৰিয়াৰ কাউন্সিলৰ হেৰি কৰাৰ কাৰণে আমি মুখ্য ব্যক্তিক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ মাজত আহিব। গতিকে এই আৰু মুকলি সভা আমি এখন ৰাখিছোঁ 11 তাৰিখে। এই মুকলি সভাত আমাৰ বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী আহিব আৰু অসম লোকসভা দৰং আৰু মঙলদৈৰ দৰং আৰু ওদালগুৰিৰ লোকসভা সমষ্টিৰ সাংসদ আৰু অসম বিজেপিৰ শ্ৰদ্ধাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক ইতিমধ্যে কনচেণ্ট দিছে, আহিব। আৰু আমাৰ ৰাভা জনগোষ্ঠীটোৰে কেইজনমান অভিজ্ঞ আমাৰ ইয়াত আমি ইয়াত আলহী হিচাপে, অতিথি হিচাপে আমি ৰাখিছোঁ। গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি মই এটাই আহ্বান জনাব খুজিছোঁ যে খৈৰাবাৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আহি আমাক সহায় সহযোগিতা কৰক, এই বাইখু উৎসৱত আমাক সহায় সহযোগিতা কৰক। আৰু আমাৰ ৰাভাসকলৰ যি মুখ্য পূজা বাইখু, সেই বাইখুৰ বিষয়ে তেখেতসকলে আহি আমাৰ ওচৰত চাওক, জানক। আমি আমি অনুৰোধ এই অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ। গতিকে এইখিনি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।